ইমান দিনে তোক মই শিল বালি চিমেণ্ট বেচা কিনা কৰি মুনাফা লুটা বুলি জানিছিলো, কিন্তু আজি গম পালো তই মানুহৰ বিশ্বাসখিনিকো সমানে লুটিব জান। সেইবোৰ কথা কৈ লাভ নাই সাগৰ। কেৱল এটা কথা মানি ল'বলৈ তই চেষ্টা কৰ যে প্ৰেমৰ যুদ্ধখনত মই জিকিলো আৰু তই বৰ বেয়াকৈ হাৰিলি। ঠিকেই, তই জিকিছ, মই হাৰিছো। কিন্তু মই য'ত থিয় হৈ আছো তাৰ পৰা কিন্তু তোক যুদ্ধত বিজয়ী সৈনিক যে লগা নাই। এনে লাগিছে যে মায়াৰ কোমল অন্তৰখনত ফুটিবলৈ তাইৰ কাষত এডাল বিষদৰ সাপহে পাক লাগিছে, আৰু সেই খুটাটোকে প্ৰেম ভাল পোৱা বুলি কৈ সাপডালে ফূৰ্তি কৰিছে। মই য'ত থিয় হৈ আছো তাৰ পৰা কিন্তু তোক যুদ্ধত বিজয়ী সৈনিক যে লগা নাই। এনে লাগিছে যে ৰাতিৰ আন্ধাৰত সুযোগ লৈ লোকৰ ঘৰত হাঁহ চুৰ কৰি খোৱা তই এটা নেজ কটা শিয়াল হয়। এনে লাগিছে যে এইটো তোৰ অট্টালিকা নহয়, কোনোবা বিয়া ঘৰৰ চোৱা পাতনিয়ে যথেষ্ট বিচাৰি ধপৰে ফুৰিছে যে কেঁকুৰা কুকুৰ, আৰু সেই কুকুৰবোৰৰ মাজত নেজ দাঙি থিয় হৈ আছ তই। সাগৰ, মোক চম্ভালি কথা কবি। আৰু আগুৱাই নাহিবি, মাত্ৰ এষাৰ কৈছো, আৰু আগুৱাই নাহিবি। খং আৰু ক্ষোভৰ চিকুৰা বৰ বেয়াকৈ জ্বলি আছে। কোন ক'ত কেতিয়া চলি চাই হৈ যায় তাৰ একো ঠিকনা নাই। নাহিবি। সেইবোৰ নকৰিবি সাগৰ। এবাৰ তোৰ বিশ্বাসখিনিকে মাৰ্ডাৰ কৰিছো, প্ৰয়োজন হলে তোকো। এই মায়া, ভিতৰলৈ আহ। আৰে মাৰিবলৈ কি বাকী আছে? এনেও মৰি গৈছো মই। মই কেতিয়াবা বৰ বেয়াকৈ পৰীক্ষা লৈছে না সাগৰ। আমি জীৱনৰ পৰীক্ষাত কেতিয়াবা বৰ বেয়াকৈ ফেইল কৰিবলগীয়া হয়। কিন্তু তুমি হাৰি নাযাবা। কিন্তু তুমি তোমাৰ যুদ্ধখন যুঁজি যোৱা না। যদি কিবা দৰকাৰ হয় মোক ক'বা, মই তোমাক সহায় কৰিম। নাই, মই কাৰ সৈতে যুঁজিম? নিজৰ সৈতে, তোৰ সৈতে, সমাজৰ সৈতে, নে এই মুখা পিন্ধাবোৰৰ সৈতে? ভয় লাগে মোৰ। মুখাৰ বিৰুদ্ধে যুঁজোতে মই নিজে কেতিয়াবা মুখা হৈ নাচাওঁ। ভয় লাগে মোৰ। বাছ